কাজে মই মোর পুত্র হই পিতা 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 মোক ক্ষমা কৰক পিতা আজি মোৰ দুখতেই সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক কুলাঙ্গার পুত্র তই তই মোর পুত্র হই এনে গর্হিত কামত লিপ্ত হলি জগতত জগতত নিজকে জ্ঞানী পুরুষ বলি তই দিয় পরিচয় আজি তোর দুখতে মোর সৃষ্টি ধ্বংস হব ধরিছে আতৰি যা মোর সন্মুখৰ পৰা তই আতৰি যা পিতা মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ সৰস্বতী মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ কিন্তু ইউজেনিক পিতা কিন্তু ইউজেনিক কৰ্মৰ ফল কি কলি কৰ্মফল পিতা কৰ্মৰ ফল এয়া কি কৰ্মফল মোর সারি পুত্রই সাংসারিক হই মোর সৃষ্টিত মান বঢ়াইছে আৰু তই তোক মই বিবাহ কৰিবলৈ কোৱাত মোর কথা অবজ্ঞা কৰি নিজকে জ্ঞানী পুৰুষ বুলি হৰি নাম গাই গাই জগতত নিজকে ব্ৰহ্মজ্ঞানী বুলি পৰিচয় দিয় নাই পিতা তই যি ভুল কৰিলি এই ভুলৰ কোনো ক্ষমা নাই তোৰ ভুলৰ বাবে আজি তোক মই উচিত শাস্তি কৰিম পিতা তুমি কি কৰিবলৈ লৈছা পিতা নাই সৰস্বতী ইয়াৰ ভুল মই কেতিয়াও নকৰিম ক্ষমা উচিত শাস্তি পাবই লাগিব পিতা তোর ভুলৰ বাবে আজি মই পিতা দিছো অভিশাপ পিতা তোর গর্ভত থকা সৰস্বতী পিতা জ্ঞান এই মুহূৰ্ততে লুপ্ত কেৱল সিমানেই নহয় এবাৰ কৰি 3 জন্ম ধৰি মত্যধামত তই কটাবি জীৱন মোৰ ব্ৰহ্ম লক্ষীৰ পতি মুখেৰে ব্ৰহ্ম কাম নকৰিব প্ৰদান আপুনি সৃষ্টিৰ অধিকাৰী পুত্ৰকেৰে ব্ৰহ্ম কাম পিতা নকৰিব প্ৰদান পিতা তই যি ভুল কৰিলি পিতা এই ভুলৰ ক্ষমা নাই পিতা মোৰ ব্ৰহ্ম নহয় খণ্ড পিতা মোৰ ব্ৰহ্ম হবে তোক কৰক ভস্ম পিতা 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 পিতা
আপোনাৰ ব্ৰহ্মকাময় লৈসুখীৰ পাতি কিন্তু কিন্তু ইয়াৰ উপায় দিয়ক পিতা ইয়াৰ এটা উপায় দিয়ক পুত্ৰ পিতা মোৰ ব্ৰহ্মহাপ কদাপিতো নহয় খণ্ড পিতা কিন্তু তোক মই দিছো উপায় প্ৰথম জন্মত অৰ্থাৎ সত্য যুগত বহনিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টি তই সুন্দৰ কৰিবি পিতা দ্বিতীয় জন্ম অৰ্থাৎ ত্ৰেতা যুগত ৰাক্ষসৰ কুলত জন্ম লৈ পিতা ৰক্ষকন্যাক বিবাহ কৰাই মোৰ সৃষ্টিত তই মান বঢ়াবি আৰু সেই জন্মত তোৰ পৰিচয় হ'ব ৰাক্ষস বিভীষণ আৰু তৃতীয় জন্ম অৰ্থাৎ দ্বাপৰ যুগত ভায়ে ভায়ে কন্দল লগাই কুৰুক্ষেত্ৰ ৰণৰ শেষত তই মুক্তি লাভ কৰিবি এই জন্মত তোৰ পৰিচয় হ'ব শকুনি আৰু পুনৰ কলিযুগত তই হাজাৰ হাজাৰ বছৰ তপস্যা কৰি তোৰ হেৰাই যোৱা ব্ৰহ্ম জ্ঞান লাভ কৰিব পাৰিবি যা এতিয়া মোৰ ব্ৰহ্মহাপ লাখীৰ পাতি পিতা পিতা আপোনাৰ ব্ৰহ্মকাম মই লৈসুখীৰ পাতি পিতা আপোনাৰ ব্ৰহ্মকাম মই লৈসুখীৰ পাতি পিতা লঘু দুখত তুমি মোক গুৰুতক শাস্তি কিন্তু কৰিলা প্ৰদান লঘু দুখত তুমি মোক গুৰুতক শাস্তি কৰিলা প্ৰদান কিন্তু পিতা যোৱাৰ আগত পুত্ৰৰ ব্ৰহ্মখাব তুমি লোৱা আশীৰ্বাদী আজি হন্তে তোমাৰ নামত কদাপিতো নহব মন্ত্ৰ উচ্চাৰণ দেখা সৰ্বজন অতি নিদাৰুণ শাপগ্ৰস্ত পুত্ৰ ৰুদ্ৰ নাৰায়ণ
কদাপিতু নহব পূজা অর্চনা। দাদা দাদা এইয়া তুই কি করিলি পুত্র? দাদা তুমি তুমি লঘুনুকৰ গুৰুতৰ হাতে কিয় প্ৰদান কৰিলা? তই পুত্র হই আজি নিজ পিতৃক দিলি ব্রহ্মহাপ। সরস্বতী 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 মোর ব্রহ্মখাপ কদাপিতু নহয় ভণ্ড। হে ভোলানাথ, হে নারায়ণ, চাই যোৱাহি তোমালোকেই দেৱৰ্ষিৰ অৱস্থা। প্রজাপতি প্রজাপতি কিয় পৰি আছে আপুনি ভূমিত বাগৰি? প্ৰভু দেৱৰী, তোমাৰ বেলি বাদ্য মাটিত পৰি আছে কিয়? প্ৰভু মোক ক্ষমা কৰক ভোলানাথ, হে নারায়ণ ক্ষমা কৰক। এই অধম নারদক পিতায় পুত্রক দিলে ব্রহ্মখাপ। তিনি যুগ ধরি মই মৈত্যত সাংসারিক জীবন যাপন কৰিব লাগিব। আৰু সেইবাবেই প্ৰভু আজি পুত্ৰয়ো নিজৰ পিতৃক দিলে অভিশাপ। মই হেনো চিৰদিন মানৱ সমাজৰ অপূজ্য হৈ ৰম। মোৰ নামত নহ'ব কোনোদিন মন্ত্ৰ উচ্চাৰণ। পিতা পুত্ৰই কিয় বাৰু এনেদৰে অভিশাপত লিপ্ত হ'ব লগা হ'ল? মহাপ্ৰলয়ৰ আগতেই আমি নিজৰ মাজতে একে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলোঁ। দেৱঋষি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ মই কৰিম খণ্ড। ব্ৰহ্মখাপ কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মশাপ মোৰ ব্ৰহ্মশাপ প্ৰভু খণ্ডন কৰিব মই নোৱাৰো কদাপি। প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা। প্ৰভু বিদায় প্রভু, বিদায় ভোলানাথ। পিতা সরস্বতী বিদায়। প্ৰভু হয় দৈত্য সকলো বেদ শাস্ত্ৰ লৈ গৈছে সমুদ্ৰ তললৈ। উদ্ধাৰ কৰক প্ৰভু, নহ'লে সৃষ্টি ৰখাতলে যাব। নহ'লে যেন সৃষ্টি ৰখাতলে যাব। নহ'লে যেন সৃষ্টি ৰখাতলে যাব। গুৰু ব্ৰহ্মা
গুরু গুরু খরচ গুরু 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 পিতা ভোলানাথ পিতাই পিতাই প্রভু পিতাই প্রজাপতি প্ৰভু আমার সকলো চেষ্টা ব্যর্থ হল তই বেদহাস্ত করিলে হরণ প্ৰভু মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলোঁ প্ৰভু মই আজি অজ্ঞানীত পৰিণত হলোঁ মোক আপুনি ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰক প্রজাপতি প্ৰভু যেনে তেনে দৈত্যৰ হাতৰ পৰা বেদহাস্ত উদ্ধাৰ কৰিবই লাগিব নহলে পাছৰ জন্মৰ মানৱ জ্ঞান আহৰণৰ পৰা বঞ্চিত হ'ব লগা হ'ব গতিকে পলম নকৰি আমি সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগে প্ৰজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ্গ হস্তবিদ নাৰদো পক্ষচ্যুত গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই প্ৰজাপতি দুখ কাৰো নাই সৰস্বতী ভাগ্যৰ লিখন কেবে নোৱাৰে খন্দাব এতিয়া বোলা আমি হবে আপোন কৰ্তব্যত অগ্ৰসৰ হওঁ বল প্ৰভু